এবাৰ গোমাংসক লৈ ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ নেতা কামৰুজ্জামান চৰকাৰে। ৰূপহীৰ সেই নেতাগৰাকীয়ে মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই কৈছে যে ৰকিবুল হুছেইনে প্ৰকৃতপক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মনত আঘাত দিছে। স্যাৰ ইতিমধ্যে অসমত 5খনকৈ উপনিৰ্বাচন হৈ গৈছিল। উপনিৰ্বাচনৰ ফলাফলৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰিছে, মিয়া মুছলমানক লৈ ৰাজনীতি কৰিছে। মই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়া কোন গোমাংসক লৈ ৰাজনীতি কৰা, কাৰণ ৰকিবুল হুছেইনে যদি গোমাংসক লৈ ৰাজনীতি কৰিব বিচাৰিছে প্ৰথমে ৰকিবুল হুছেইনক মই মানে হকিয়াই দিছো ৰকিবুল হুছেইনে গোমাংসক লৈ ৰাজনীতি বন্ধ কৰিব লাগে। কাৰণ ৰকিবুল হুছেইন কোন হয়? তেখেত কোনো সংখ্যালঘু নেতা নহয়। যদি আজি সংখ্যালঘু নেতা হলেহেঁতেন, কাৰণ মোৰ ঘৰত মই কি খুৱাম, কাক কি খুৱাম, মই কি পিন্ধিম, কি খাম, মোৰ বাক স্বাধীনতাত কোনোবাই হস্তক্ষেপ কৰিব, এয়া কিন্তু এয়া মই ভাবো এটা ৰাজনৈতিক দলৰ এটা নেতাৰ মুখেৰে কথা শুবা নাপায়। সেইকাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক হকিয়াই দিছো। ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংসক লৈ পেলাই ৰাজনীতি বন্ধ কৰিব লাগে। 2 নম্বৰ কথা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু এটা কথা কৈছিলে যে মিয়া মুছলমানৰ ওচৰত যিটো ৰাজনৈতিক দলে যাব এই ৰাজনৈতিক দল ধ্বংস হ'ব। কাৰণ এতিয়া বিজেপিৰ ওচৰত মিয়া মুছলমান গৈছে, বিজেপি ধ্বংস হ'ব। আগতে এজিপিৰ ওচৰত মিয়া মুছলমান গৈছিলে, এজিপি ধ্বংস হৈছে। মই ক'ব বিচাৰিছো ৰকিবুল হুছেইন ডাঙৰীয়াক বা কংগ্ৰেছৰ বিধায়কসকলক যে যদি মুছলমান লোকসকলৰ বা মিয়াৰ ওচৰত যদি ভাৰতীয় জনতা পাৰ্টি যোৱাৰ কাৰণে যদি বিজেপি ধ্বংস হয়, তেতিয়া আপোনালোক মিয়াৰ ওচৰত নাযাব। মিয়া ইমান তুচ্ছ তাচ্ছিল্য জাতি নহয়, মিয়া এটা সন্মানীয় শব্দ। মিয়া জাতিটোক আপুনি অপমান নকৰিব, কাৰণ মিয়া জাতিক আপুনি অপমান কৰা বন্ধ কৰক, নহলে কিন্তু আপোনাক ইতিমধ্যে আমি সিদ্ধান্ত লৈছো আপোনাক মিয়া অধ্যয়িত এলেকাত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব আৰু আপোনাক পহৰা দিয়া হ'ব। মিয়া অঞ্চলৰ পৰা সংখ্যালঘু অধ্যয়িত এলেকাৰ পৰা আপোনাক পহৰা দিয়া হ'ব। 3 নম্বৰ কথাটো হ'ল ৰকিবুল হুছেইন পৰাজয়ৰ পিছত ৰকিবুল হুছেইনৰ মতিভ্ৰম ঘটিছে। ৰকিবুল হুছেইনে নিজে মানসিক ভাৰসাম্যতা হেৰুৱাইছে। কাৰণ ৰকিবুল হুছেইনৰ হেৰুৱাৰ বহুত কাৰণ আছে। ৰকিবুল হুছেইনৰ যিজন সুহাত স্বৰূপ ৰূপীয়া সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, তেখেতে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া ইতিমধ্যেই যেহেতু ৰূপীয়া সমষ্টি সামগ্ৰী সমষ্টিত তানজিল হুছেইন নামৰ মক্কেলটো পৰাজয় হোৱাৰ পিছত নুৰুল হুদাই কিন্তু কৰ্মী সভাৰ নামত বুজমেল পাতিছে, বুজমেল পাতি বিজয় উল্লাস কৰিছে। আপোনালোকে নিশ্চয় বুজি পাইছে এয়া কি ইংগিত বহন কৰিছে। য'ত নেকি যিটো সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই নিজৰ চিন্তাত, নিজৰ পুতেকৰ চিন্তাত তেখেতৰ মতিভ্ৰম ঘটিছে, টোপনি ভালকে হোৱা নাই, তেখেত নিজে মানে পাগলৰ দৰে হৈছে, মানসিক ভাৰসাম্যতা হেৰুৱাইছে। সেই সময়ত ৰূপীয়া সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই কৰ্মী সভা পাতি বুজমেল পাতি বিজয় উল্লাস কৰিছে। এয়া সেইকাৰণে ৰাইজে বুজিবলৈ বাকী নাই। এতিয়া অলৰেডি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে সংখ্যালঘু অধ্যয়িত এলেকাত বিশেষকৈ চামগুৰি, ৰূপহী, ডিং, বটৰদ লাহৰীঘাট সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি দখলত আনিবৰ কাৰণে এতিয়া প্ৰচেষ্টা লোৱাৰ কথা গম পাই পেলাই এতিয়া কংগ্ৰেছৰ মহলত হোৱা কামৰণিৰ সৃষ্টি, কংগ্ৰেছৰ মানে টোপনি নাইকিয়া হৈছে। আৰু সেই কথা গম পাই পেলাই ৰকিবুলৰ নিন্দা টোপনি নাইকিয়া হৈছে। ৰকিবুল হুছেইন ৰাতিপুৱা 7টা বজাতে গৈ ৰূপহীত উপস্থিত হৈ পেলাই সংখ্যালঘুৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে। তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উন্নয়ন আৰু বিকাশৰ ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অসমৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সম অধিকাৰ আৰু সম বিকাশ আৰু যি উন্নয়ন আৰু বিকাশৰ ৰাজনীতি কৰিছে আৰু সমন্বয়ৰ যি ৰাজনীতি কৰিছে তাক সকলো সংখ্যালঘু ৰাইজে বুজি পাইছে। এই কথা গম পাই পেলাই মানুহে ভাৰতীয় জনতা পাৰ্টিক আৰু অসম গণ পৰিষদ তথা মিত্ৰজোঁট চৰকাৰখনক আঁকোৱালি লৈছে আৰু কংগ্ৰেছৰ টাটা বাই বাই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। তাৰ বাবে ৰকিবুল হুছেইনৰ টোপনি নাইকিয়াই ৰকিবুল হুছেইনে এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। মই ৰকিবুল হুছেইনক হকিয়াই দিছো, আপুনি সংখ্যালঘু লোকসকলক লৈ আমাৰ ধৰ্মীয় বাৰ্ষিক সংখ্যালঘু লোকসকলক লৈ পেলাই ৰাজনীতি বন্ধ কৰক। আপুনি গোমাংসক লৈ পেলাই ৰাজনীতি, আপুনি কোন হয়? আপুনি যদি গোমাংসক লৈ ৰাজনীতি কৰিব বিচাৰিছে আপোনাৰ টাইটেল চেঞ্জ কৰি আপুনি ৰকিবুল হুছেইন নহয়, আপুনি বৰুৱা শৰ্মা বা বেলেগ টাইটেল ব্যৱহাৰ কৰি আপুনি ৰাজনীতি কৰক, গোমাংস ৰাজনীতি কৰক। আপোনাক প্ৰত্যাহ্বান জনাইছো, আপুনি সংখ্যালঘু লোকসকলক লৈ আৰু গোমাংসক লৈ ৰাজনীতি বন্ধ কৰক, নহলে অন্যথা আপোনাক কঠোৰভাৱে উকিয়াই দিছো। আপোনাক কিন্তু সংখ্যালঘু অধ্যয়িত এলেকাত আপোনাক প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।